গুড মৰ্নিং সকলো লেকাংবাকী ৰাইজলৈ নমস্কাৰ জনাই এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক এটা কথা ক'ব খোজো যে মই এইবাৰ ইলেকশ্যনত 2024ত ADP পাৰ্টি হৈ মই কণ্টেষ্ট কৰিছিলোঁ যিসকলে ইয়াত মোক ছাপোৰ্ট কৰিছিলে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিব খোজো আৰু যিসকলে ছাপোৰ্ট কৰা নাই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিব খোজো আৰু লগতে মই অনুৰোধ কৰিব খোজো যে আমি লেকাংবাকী ৰাইজে কেৱল 500,000 টকাত আমাৰ ভোটবিলাক বিক্ৰী কৰিব নালাগে আৰু লেকাঙৰ ফিউচাৰ খতম কৰিব নালাগে যিহেতু লেকাঙত ৰাখিব লাগে আৰু লেকাঙৰ মালিক আমি বাহিৰৰ পৰা অহা মানুহবিলাকক দিব নালাগিছিলে কাৰণ লেকাঙত যেতিয়ালৈকে লেকাঙত নিজৰ মানুহ এজন বিধায়ক নহ'ব তেতিয়ালৈকে লেকাঙৰ সমস্যাবিলাক সমাধান নহ'ব মই যিহেতু ভাবিছিলোঁ যদি মই জিকিলেহেঁতেন তেতিয়া মই লেকাঙৰ কাৰণে পিআৰচিৰ কাৰণে সাধাৰণত গৈ পিনি ভইচ ৰাইজ কৰিম আৰু লগতে মই সুপ্ৰিম কোৰ্টত গৈ পিনি কেছ ফাইল কৰি যিহেতু ভাৰতৰ সংবিধানৰ মতে আমি বেছিক ৰাইট পাবলগীয়াটো মই ক্লেইম কৰিম বুলি ভাবিছিলোঁ কিন্তু সেই মৌকাটো যদি লেকাংবাকী ৰাইজে মোক নিদিলে মইতো উপায় নাই আৰু মই ইয়াতে শুনিবলৈ পাইছোঁ কিছুমানে মোক ছাপোৰ্ট নকৰাকৈ মোৰ এগেইনষ্টত বিভিন্ন ধৰণৰ কথাবিলাক উলিয়াইছিলে যেনেকৈ মই হেনো বিজেপি পাৰ্টিৰ লগত জইন কৰি বিজেপিৰ পৰা পইচা লৈ কেম্পেইন কৰিছোঁ কিছুমানে কয় এনচিপিৰ লগত জইন কৰি এনচিপিৰ পৰা পইচা লৈছে অনেক ৰকমৰ মোক এলিগেশ্যন লগাইছে কিন্তু মই তেখেতসকলক ক'ব খোজোঁ আজিলৈকে মই কাৰো পৰা 1 টকাও লোৱা নাই ইভেন আমাৰ ADP পাৰ্টিৰ পৰা মোক আজিলৈকে 1 টকাও দিয়া নাই যি কৰিলোঁ মোৰ নিজৰ কেপাচিটি অনুসাৰে মাটি বিক্ৰী কৰি ধাৰ ঋণ কৰি মই যিমানটো পাৰোঁ সিমান মই চেষ্টা কৰিলোঁ কাৰো পাৰ্টিৰ লগত মই এলায়েন্স নাই আৰু যিবিলাকে মোক এলিগেশ্যন লগাইছে তেখেতসকলক মই এটা কথা ক'ব খোজোঁ আপোনালোকে উইদাউট প্ৰুফ মোক তেনেকুৱা নক'ব আৰু মই কাৰো লগত এলায়েন্স নাই যদি আপোনালোকে পাৰ্ডাৰ আকৌ মোক তেনেকৈ কয় তেতিয়াহ'লে মই যদি কেনেবাকৈ আপোনালোকৰ ৰেকৰ্ডিং পায় তেতিয়াহ'লে মই আপোনালোকৰ ওপৰত মই এলিগেশ্যন ডালিম আপোনালোকৰ এগেইনষ্টত মই কেছ ফাইল কৰিব লাগিব আৰু মই ভাবোঁ কি আমাৰ লেকাঙৰ মানুহবিলাকে নিজৰ এজন যদি কণ্টেষ্ট কৰিলে তেনেকুৱা বদনাম কৰিবলৈ চেষ্টা কৰিব নালাগে কাৰণ মই লেকাঙৰ হকে থিয় হৈছোঁ মোৰ কণ্টেষ্ট কৰাটো তেখেতসকলে ভাল পাব লাগে যিহেতু মই লেকাঙৰ হয় আৰু লেকাঙৰ পৰা যদি কণ্টেষ্ট কৰিছোঁ তেতিয়াহ'লে লেকাঙৰ এজন ভূমিপুত্ৰক তেনেকৈ এলিগেশ্যন ডালিব নালাগে কাৰণ নিজৰ মানুহকে যদি নিজেই এলিগেশ্যন ডালে তেতিয়াহ'লে নিজৰ মানুহ কেনেকৈ ইয়াত লেকাং কেনেকৈ ডেভেলপ হ'ব গতিকে তেখেতসকলে মোক বদনাম কৰিব নালাগিছিলে যিবিলাকে মোক বদনাম কৰিছে তেখেতসকলে এবাৰ ভাবি চাওক আপোনালোকে কাৰণ মই লেকাঙক ৰিপ্ৰেজেণ্টেটিভ কৰিছোঁ লেকাঙত যদি নিজৰ মানুহ নহ'লে লেকাং কেতিয়া উন্নতি হ'ব আপোনালোকে লোকৰ কাৰণে এই ক'ৰবাৰ পৰা অহা এজন মানুহৰ কাৰণে মোক এলিগেশ্যন তেনেকৈ ডালিছে সেইটো কিন্তু দুখৰ বিষয় যদি এনেকৈ হৈ থাকে আগন্তুক দিনলৈকে তেতিয়াহ'লে আমাৰ লেকাং কেতিয়া উন্নতি হ'ব গতিকে আপোনালোকে মোক বদনাম কৰা মানে নিজৰ ভৰিত নিজে কোঠাৰ মাৰাৰ নিচিনা হয় এনেকুৱা কথাবিলাক ক'ব নালাগে আৰু আশা ৰাখিছোঁ আগন্তুক দিনলৈকে তেনেকৈ আপোনালোকে মোক নেভাবিব আৰু মই তেনেকৈ কৰা নাই এইবাৰ পিয়ৰলি মই ADP পাৰ্টি হৈ কণ্টেষ্ট কৰিছোঁ কাৰো লগত এলায়েন্স কৰা নাই আৰু মই আপোনালোকক এইটোও ক'ব খোজোঁ যদি আপোনালোকে কেনেবাকৈ এটা প্ৰুফ পায় তেতিয়াহ'লে মোক আপোনালোকে দেখাই দিব পাৰিব আৰু আপোনালোকে মোক ক'ব পাৰিব পাৰ্টিবিলাকে বহুত ধৰণৰ পাৰ্টিবিলাকে মোৰ ঘৰত আহিছিলে মোক এপ্ৰ'চ কৰিছিলে যে হাত মিলাব লাগে পইচা পাতি যিমান লাগে দিম ঘূৰাই দিম গাড়ী কৰিব লাগে এনেকুৱা ধৰণৰ বহুত ৰকমৰ অফাৰ আহিছিলে কিন্তু মই যিহেতু আমাৰ গাঁৱৰ মা বাবাবিলাকৰ কিছুমান বুঢ়া বুঢ়ীবিলাকে মোক আশীৰ্বাদ কৰিলে 1 টকা 2 টকা দান কৰিলে সেইকাৰণে মই ভাবিলোঁ তেখেতসকলৰ আশাটো নিৰাশা নকৰিম বুলি মই কাৰো লগত এলায়েন্স কৰা নাই আৰু তেনেকুৱা কাম মই কৰা নাই আৰু জীৱনত মই এনেকুৱা নকৰোঁ মই কেৱল লেকাংবাকী ৰাইজৰ কাৰণে ফাইট কৰিবলৈ ওলাই আছোঁ যিমানলৈকে পাৰোঁ ৰাইজে ছাপোৰ্ট কৰক নকৰক মই যিমান পাৰোঁ লেকাঙৰ কাৰণে ওলাম আৰু সদায় মই ফাইট কৰিম PRC যেতিয়া লেকাঙত আন্দোলন হৈছিলে তেতিয়াও মই সাথ দিছিলোঁ লগতে ফাইট কৰিছিলোঁ ইভেন ক'বলৈ গ'লে মানে এই আপমল শব্দটো আমিহে ক্ৰিয়েট কৰিছিলোঁ আমাৰ দ্বাৰাই উৎপত্তি হৈছে গতিকে ইয়াত সকলো আগভাগ আমি লৈছিলোঁ
আৰু বেছি মই নকওঁ, ইয়াকে কৈ আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। যদি ক'ব লগা হ'লে কালিৰ পৰহি আকৌ আহি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। ধন্যবাদ।